মুখ্যমন্ত্ৰী এবং আৰু তেওঁৰ যিজন মানে লগৰ মানুহ আছে কোম্পানী আছে সেই কোম্পানীবোৰক চবে গম পায়। আজি আমাৰ এই জেজেমত কি ঘটনাটো হৈছে অসমত 95% জেজেমৰ প্ৰকল্পটো বিকল হৈ আছে। আজি আমাৰ ৱাটাৰ ৰিচোৰ্চত নদী বান্ধ তৈরি কৰিবৰ কাৰণে হাজাৰ হাজাৰ কোটি টকা মানে লুটপাট হৈ আছে। সেইকাৰণে অসমৰ ৰাইজে এইটো বিচাৰে যে পৰিৱৰ্তন বিচাৰে আৰু এই লুটপাট কৰা দলবোৰক আঁতৰাব বিচাৰে আৰু মুখ্যমন্ত্ৰীক মানে এই গাদীৰ পৰা আঁতৰাব বিচাৰে। আজি এই যুঁজত আমি অংশ ল'বৰ কাৰণে আজি আমি গৌৰৱৰ আচলতে আমি থিয় হৈছোঁ আৰু অসমৰ ৰাইজে মিলি এইবাৰ এই বিজেপি চৰকাৰক অসমৰ গাদীৰ পৰা ব্ৰহ্মপুত্ৰত উপৰাই পেলাম, সেইটোৱে আমাৰ সংকল্প। মই চেঙা সমষ্টিবাসীক এইটোৱে আহ্বান জনাওঁ যে যিজন যোগ্য যিজন প্ৰাৰ্থীৰ নিকা ভাৱমূৰ্তি আছে আৰু দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, কংগ্ৰেছৰ হৈ কাম কৰি আছে, তেনেকুৱা প্ৰাৰ্থীক টিকট প্ৰদান কৰিব লাগে। আমাৰ গৰাখহনীয়া মেইন সমস্যা আৰু শিক্ষা, গৰাখহনীয়া শিক্ষা, আমাৰ চৰ্চাপুৰীৰ মানুহৰ যিবিলাক অভাৱ অনাটন, ৰাস্তা ঘাট, আমাৰ এইবিলাকেই মূল সমস্যা। অসমত বৰ্তমান যি পৰিৱেশ, এই পৰিৱেশ লৈ পেলাই মই আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে আহিছে কাৰণে। আমি আজি ৰাজীৱ ভৱনত আহি আবেদন কৰিছোঁ। অসমৰ যি পৰিৱেশ, যিটো নেকি জুবিন গাৰ্গৰ যি হত্যা হ'ল, ইয়াৰ আজিলৈকে ন্যায় নহ'ল, যাৰ কাৰণে বিজেপি দলক সমগ্ৰ অসমৰ ৰাইজে কিন্তু আশা কৰা নাই, বিশ্বাসত ল'ব পৰা নাই, যাৰ কাৰণে আমাৰ বিশ্বাস আছে যে এইবাৰ অসমত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ চৰকাৰ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু বিজেপি চৰকাৰখনে ঋণ লৈ পেলাই যিবিলাক আঁচনি দি আছে মানুহে বুজি পাইছে, গতিকে আমি আশাবাদী যে অসমত এইবাৰ ভাৰতীয় কংগ্ৰেছ দলৰ চৰকাৰ হ'ব। হয় হয়, মই চাহ জনগোষ্ঠীৰ পৰা বিলং কৰোঁ। যিহেতু মই চাহ জনগোষ্ঠী হৈ পেলাই আমাৰ বিশ্বনাথ বিধানসভা সমষ্টিৰ হৈ পেলাই মই প্ৰাৰ্থিত্বৰ কাৰণে আবেদন কৰিছোঁ। আমাৰ চাহ জনগোষ্ঠী সমাজখনক বিজেপি চৰকাৰে কেৱল প্ৰতিশ্ৰুতি আৰু প্ৰলোভন দি পেলাই ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে। আৰু ইতিমধ্যে আমাৰ অসমৰ চাহ জনগোষ্ঠী আদিবাসী ৰাইজে বুজি পাইছে যে যি ভূমিৰ পাট্টা দিম বুলি কৈছিলে, এই ভূমিৰ পাট্টাটো যে দিয়াৰ কথা যিটো প্ৰতিশ্ৰুতি দি পেলাই তেখেতসকলে ঢোল বজালে, এইটো একেবাৰে মিছা প্ৰতিশ্ৰুতি এটা দি পেলাই আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজক, চাহ বাগিচাৰ ৰাইজক, আদিবাসী ৰাইজক এটা মানে ভোট বেংকৰ কাৰণে ৰাজনীতি কৰি আছে। এইটো নীৰৱে ৰাইজে কিন্তু গম পাইছে, উপলব্ধি কৰিছে। কাৰণ আপোনালোকে গম পাইছে যে 25 তাৰিখৰ আগতে দিয়া হ'ব বুলি কৈছিলে ভূমিৰ পট্টা, কিন্তু আজিলৈকে দিয়া নাই। এতিয়া লাষ্টত শেষত কি ক'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই, কি ক'ব যে মালিক পক্ষই আমাক মাটিৰ পট্টা দিয়াৰ কাৰণে বাধা প্ৰদান কৰাৰ কাৰণে আমি দিব পৰা নাই বুলি আপোনালোকে চাব। শেষত এইটোৱে কথা আহিব। আৰু নিৰ্বাচনী বতৰণি পাৰ কৰাৰ কাৰণে এইটো এটা আমাৰ চাহ বাগিচাৰ ৰাইজক, চাহ জনগোষ্ঠী আদিবাসী ৰাইজক এটা। নমস্কাৰ, মোৰ নাম শ্ৰী কাজী মাহমুদুল হাছান। মই আগন্তুক 2026 বিধানসভা নিৰ্বাচনত সন্মানীয় 8 নং ধুবুৰী বিধানসভা সমষ্টিৰ পৰা মই আজি টিকেটৰ কাৰণে আবেদন কৰিলোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত। আপুনি কিমান আশাবাদী? মই 100% আশাবাদী। সেইকাৰণে আশাবাদী, মই গ্ৰাছৰুট লেভেলত কাম কৰি আহিছোঁ, বিগত বহু বছৰৰ পৰা কাম কৰি আছোঁ। এতিয়া মই নিজে আশাবাদী যে যদি কংগ্ৰেছ দলে হাইকমাণ্ডে মোক যদি প্ৰাৰ্থিত্ব দিয়ে, ধুবুৰী সমষ্টিত অনাগত দিনত AIUDF দলৰ যোনজন MLA তেখেতক আমি মানি ফৰফিট কৰি কিনে ধুবুৰীৰ পৰা খেদি পঠিয়াই দিম, সেইটো নিশ্চিতভাৱে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।